প্ৰকৃতিৰ নান্দনিক ৰূপেৰে বিলন দিয়া এই সেউজীয়া অসম যি স্বচ্ছতা আৰু সুযোগৰ মাধ্যমেৰে দ্ৰুতগতিত উন্নতিৰ দিশে ধাৱমান হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত অসমৰ চৰকাৰী খণ্ডত নিকা নিযুক্তিৰ এক স্বচ্ছ প্ৰক্ৰিয়া আৰম্ভ হৈছে, যাৰ ফলত লাখ লাখ নিবনুৱাই নিজৰ ভৱিষ্যত জীৱন সুনিশ্চিত কৰিব পাৰিছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দ্বাৰা সদ্য উদ্বোধিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট গুৱাহাটীৰ স্থাপনে ৰাষ্ট্ৰীয় উৎকৃষ্টতাৰ মঞ্চত অসমক আৰু এখাপ আগুৱাই নিছে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট অসমক দিয়াৰ বাবে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাই আমি আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। শিক্ষা, নিয়োগ আৰু সবলীকৰণ এই তিনিটা দিশত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰচেষ্টাত অসমৰ যুৱশক্তিয়ে এক উজ্জ্বল পথ দেখা পাইছে, যাৰ দ্বাৰা অনুপ্ৰাণিত হৈ যোৰহাট জিলা প্ৰশাসনে IIMৰ দৰে উচ্চ শিক্ষাৰ অনুষ্ঠানত নামভৰ্তিৰ বাবে এক ধ্বজাবাহী পদক্ষেপ প্ৰগতি প্ৰগ্ৰাম ফৰ ৰেলিভেণ্ট এছপিৰেশ্যনেল গাইডেন্স এণ্ড এপ্টিটিউড ট্ৰেইনিং ইনিচিয়েটিভৰ আৰম্ভ কৰিছে। বিগত বৰ্ষৰ যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ সজাগতা অনুষ্ঠান অভিলেখৰ সফল সমাপ্তিৰ পাছত এই বছৰ জিলা প্ৰশাসনে তেল আৰু প্ৰাকৃতিক গেছ নিগম অৰ্থাৎ ONGC পৃষ্ঠপোষকতাত ট্ৰিগাৰ্ছ ফাউণ্ডেশ্যন গুৱাহাটী আৰু টাইম শৈক্ষিক প্ৰতিষ্ঠান যোৰহাট শাখাৰ সহযোগত ৰূপায়ণ কৰিছে এই বিশেষ প্ৰশিক্ষণ, য'ত সৰ্বভাৰতীয় পৰ্যায়ৰ সকলো এপ্টিটিউড ভিত্তিক প্ৰতিযোগিতামূলক পৰীক্ষা আৰু IIMৰ নামভৰ্তি বাছনি পৰীক্ষা CAT লগতে CUET, SSC, বেংক PO, CLET আদি পৰীক্ষাৰ বাবে শিক্ষাৰ্থীক প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়া হ'ব। ইতিমধ্যে জিলাখনৰ ৩৫০০তকৈ অধিক শিক্ষাৰ্থীয়ে এই প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনাই আবেদন কৰিছে। জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়, কাকজান মহাবিদ্যালয়, বাহনা মহাবিদ্যালয়, সৰ্বোদয় মহাবিদ্যালয়, মৰিয়ানী মহাবিদ্যালয়, চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় আৰু তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। 16 মাৰ্চৰ পৰা হ'ব লগা 6 সপ্তাহজোৰা এই সম্পূৰ্ণ বিনামূলীয়া প্ৰশিক্ষণৰ অন্তত নিৰ্বাচিত 50জন শিক্ষাৰ্থীক পৰৱৰ্তী এবছৰৰ বাবে বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। আমি আশা কৰোঁ আগন্তুক দিনত যোৰহাটৰ শিক্ষাৰ্থীয়ে IIM গুৱাহাটীৰ লগতে ভাৰতৰ আন IIM তথা সকলো সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত স্থান দখল কৰিবলৈ সক্ষম হ'ব। প্ৰগতি আশাৰ পৰা সফলতাৰ দিশে।